এঞ্জেলা চাওক নিশ্চয়কৈ তেওঁলোকৰ যথেষ্ট ক্ষোভ আছে আৰু এই ক্ষোভ এদিন বা দুদিনৰ নহয় তেওঁলোকে প্ৰায় 8 বছৰ ধৰি এই ক্ষোভসমূহ তেওঁলোকে ব্যক্ত কৰি আহিছে তেওঁলোকে কৈ আহিছে কিন্তু তেওঁলোকৰ যিসমূহ অসুবিধা বা তেওঁলোকৰ যিসমূহ আহ্বাস আছে সেইসমূহ কিন্তু তেওঁলোকৰ ফলপ্ৰসূ কৰাৰ কাৰণে যিসমূহ সুবিধা গ্ৰহণ কৰিব লাগে সেই সুবিধাসমূহ বা তেওঁলোকক প্ৰদান কৰিব লাগে সেই সুবিধাসমূহ দিয়া নাই আমি কথা পাতিছিলোঁ বা আমাৰ দৰ্শকসকলে ইতিমধ্যে গম পাইছে যে ৰাজীৱ গোস্বামী ডাঙৰীয়া যি কথাখিনি কৈছে তেওঁ কৈছে যে তেওঁলোকৰ যিসমূহ কমিশ্যন প্ৰথম কথা তেওঁলোকৰ যিসমূহ কমিশ্যন সেই কমিশ্যন 2017 চনৰ পৰা আজি পৰ্যন্ত বঢ়া নাই আৰু তেওঁলোকৰ যি কমিশ্যন সেই কমিশ্যন বছৰত দুবাৰকৈ ৰিভিজন কৰা হয় অৰ্থাৎ জানুৱাৰী মাহত আৰু জুলাই মাহত কিন্তু সেই যি কমিশ্যন সেই কমিশ্যন কিন্তু আজিলৈকে তেওঁলোকক বঢ়াই দিয়া নাই তেওঁলোকে বাৰম্বাৰ চৰকাৰী পক্ষৰ যিসমূহ তেল কোম্পানী আছে সেই কোম্পানীসমূহ তেওঁলোকে কৈছে যে তেওঁলোকৰ কমিশ্যনসমূহ দিব লাগে কিন্তু কমিশ্যনসমূহ দিয়া নাই প্ৰায় 17 চনৰ পৰা আজি পৰ্যন্ত আপুনি যদি চাই তেনেহ'লে 8 বছৰ দিন হৈছে আজি পৰ্যন্ত দিয়া নাই গতিকে তেওঁলোকৰ যথেষ্ট সুবিধা হয় কাৰণ ডিলাৰ এটা চলাবলগীয়া হ'ল আভ্যন্তৰীণ যথেষ্ট কথা বতৰা থাকে বা বাহিৰৰ পৰা আমদানি ৰপ্তানি যি ধৰণৰ কাম কাজ থাকে সেই কাম কাজসমূহ কৰোঁতে যথেষ্ট অসুবিধা হয় তেওঁলোকৰ পৰিয়াল চলাবলগীয়া হয় এখন ঘৰ চলাবলগীয়া হয় গতিকে তেওঁলোকৰ সেই লেনদেনসমূহ কেনেধৰণে হয় তাৰ কাৰণে কমিশ্যন এটা দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলি তেওঁলোকে বাৰম্বাৰ তেওঁলোকে কৈ আহিছে কিন্তু তেওঁলোকৰ কথা মনা নাই দ্বিতীয় কথা তেওঁলোকে কৈছে যে যিসমূহ অনলাইন পে'মেণ্ট ICICI বেংকৰ দ্বাৰা বেংক যিসমূহ ডিজিটেল পে'মেণ্ট কৰা হয় সেইসমূহ হয় কিন্তু এতিয়াৰ পৰা আন কোনো ধৰণৰ বেংকৰ লেনদেন নহ'ব এনেধৰণৰ কিছু কথা কৈছে আৰু এই যি পেট্ৰলিয়াম এছ'চিয়েশ্যন আছে নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰলিয়াম ডিলাৰ্ছ এছ'চিয়েশ্যনে তেওঁলোকে মহানগৰ কামৰূপ মহানগৰ জিলা কামৰূপ জিলা আৰু মৰিগাঁও জিলা এই তিনিখন জিলাৰ যিসমূহ পেট্ৰল পাম্প সেই পেট্ৰল পাম্পসমূহ 30 মাৰ্চৰ পৰা 1 এপ্ৰিল পুৱালৈ বন্ধ থাকিব গতিকে এই কথাসমূহ জনসাধাৰণে কেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে এই কথাটো আমি জানিবলৈ চেষ্টা কৰিম গতিকে মই এটা ডিলাৰত উপস্থিত আছোঁ গুৱাহাটী মহানগৰীৰ অৰ্থাৎ কাইলৈৰ পৰা যিহেতু বন্ধ কৰাৰ যি কথা সেই কথা কৈছে আমি সাধাৰণ লোক আছে আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম দাদা আপোনাৰ পৰা কিছু এটা কথা মই জানিব বিচাৰিছোঁ আপোনালোকে এখন গাড়ী চলায় কাৰণ আপুনি এখন যদি চাম এখন বাণিজ্যিক বাহন গতিকে তেল ডিপু বন্ধ থাকিব দুদিন ধৰি কি ক'ব কিবা ক'ব নেকি দুদিন ধৰি তেল ডিপু বন্ধ থাকিব বুলি কৈছে তেল ডিপু বন্ধ থাকিলে অসুবিধা হ'ব অঁ নিশ্চয়কৈ তেওঁ কৈছে যে অসুবিধা হ'ব যদি তেল ডিপু বন্ধ থাকে গতিকে এইসমূহ সাধাৰণ জনতাই কেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এই কথাটো আমি দেখুৱাইছোঁ কাৰণ তেওঁলোকৰ যিসমূহ অসুবিধা সেই অসুবিধাসমূহো ডিলাৰ এছ'চিয়েশ্যনে কৈছে গতিকে ডিলাৰ এছ'চিয়েশ্যনৰ যি এই অসুবিধা সেই অসুবিধাসমূহ সাধাৰণ জনতাই কেনেধৰণে প্ৰকাশ কৰে এই কথাসমূহ আমি দেখুৱাইছোঁ গতিকে এটাই কথা কওঁ চাওক ডিলাৰ্ছ এছ'চিয়েশ্যনে বাৰম্বাৰ ধৰি তেওঁলোকে এই যিসমূহ তেল কোম্পানী আছে সেই কোম্পানীসমূহ কৈ আহিছে আৰু এটা কথা কওঁ সাধাৰণতে পেট্ৰল ডিপুত কি হয় সচৰাচৰ আমি ব্যৱহাৰ কৰি থকা যিসমূহ পেট্ৰল সেই পেট্ৰলতকৈ আৰু অলপ উন্নত পৰ্যায়ৰ এটা পেট্ৰল আছে সেইটো হৈছে প্ৰিমিয়াম গতিকে প্ৰিমিয়াম পেট্ৰলসমূহ সাধাৰণ জনতাই ক্ৰয় নকৰে কাৰণ সেই পেট্ৰলসমূহ 2 টকা বা 1 টকাত অধিক দামৰ হয় গতিকে সেই পেট্ৰলসমূহ কিয় ব্যৱহাৰ কৰিব বা সেই তেলসমূহ কিয় ব্যৱহাৰ কৰিব এনেধৰণৰ কিছু কথা আছে কিন্তু কোম্পানীসমূহে তেওঁলোকক হেঁচা প্ৰয়োগ কৰে যে এটা ডিলাৰত সেই যিসমূহ প্ৰিমিয়াম তেল সেই তেলসমূহ কিন্তু তেওঁলোকে বিক্ৰী কৰিব লাগিব গতিকে এনেধৰণৰ হেঁচা প্ৰয়োগ কৰাৰ ফলত তেওঁলোকে বাধ্য হৈ পৰে যে পেট্ৰল ডিপুসমূহত সেই প্ৰিমিয়াম তেলসমূহ আমি ৰাখিম কিন্তু ৰখাৰ সময়ত কি হয় কথাটো হৈছে সেই তেলসমূহ কিন্তু বিক্ৰী নাযায় বহুদিন ধৰি তেওঁলোকে থাকি যায় গতিকে তেওঁলোকে বহু ক্ষেত্ৰত লোকচানো ভৰিবলগীয়া হয় আৰু এটা তেল ডিপুত কি হয় যে যথেষ্ট আভ্যন্তৰীণ মই ক'লোৱে যে পূৰ্বতে বিজুলী বাতিৰ যিসমূহ কথা আছে সেই কথাসমূহ তেওঁলোকে দিব লাগে বিজুলী তেওঁলোকে কাৰেণ্টৰ বিল দিব লাগে বা খোৱা পানী বা বিভিন্ন ধৰণৰ তেওঁলোকৰ যিসমূহ পৰ্যাপ্ত সা সুবিধা ইয়াত ৰখা হয় সেই সা সুবিধাসমূহ ইয়াত তেওঁলোকে প্ৰদান কৰিব লাগে গতিকে সেই যিসমূহ কথা সেই কথাসমূহ কিন্তু তেওঁলোকে বাৰম্বাৰ অসুবিধাসমূহ ব্যক্ত কৰাৰ পিছতো কিন্তু আজিলৈকে তেওঁলোকে এইসমূহ পালন কৰা নাই গতিকে মই সাধাৰণ জনতা আছে মই তেওঁলোকৰ পৰা কিছু কথা জানিব বিচাৰিম দাদা আপোনাৰ ওচৰলৈ আহিছোঁ দুদিন ধৰি পেট্ৰল ডিপু বন্ধ থাকিব বুলি কৈছে গতিকে তেখেতৰ অলপ গাড়ীখন আগুৱাই দিছে তেল ডিপু ভৰাবৰ কাৰণে তেওঁ আহিছে গতিকে তেওঁৰ পৰা দুদিন ধৰি পেট্ৰল ডিপু দাদা বন্ধ কৰিম বুলি কৈছে কি ক'ব কিবা অসুবিধা হ'ব নেকি অসুবিধা হ'ব কি ক'ব যথেষ্ট অসুবিধা হ'ব কাৰণ আপোনালোকে সদায় অফিচলৈ অহা যোৱা কৰি থাকে গতিকে অফিচত যোৱাৰ কাৰণে বা বাকী বাণিজ্যিক ক্ষেত্ৰতো অসুবিধা হ'ব সেইটোৱেই আৰু পাব্লিকৰ অসুবিধা হ'ব আৰু এনেদৰে চাওক যথেষ্ট অসুবিধা হ'ব গতিকে অসুবিধাৰ যিসমূহ কথা সেই কথাসমূহ তেওঁলোকে কৈছে এঞ্জেলা গতিকে এই যি কথা এই কথাসমূহক লৈ কিন্তু এতিয়া যথেষ্ট চৰ্চা হৈছে কাৰণ কাইলৈৰ দিনটোৰ পৰা
দুদিন ধৰি এই পেট্ৰল যিসমূহ ডিপু আছে গুৱাহাটী মহানগৰ বিশেষকৈ 3খন জিলাৰ কথা মই কৈছোঁ গুৱাহাটী মহানগৰ জিলা গুৱাহাটী কামৰূপ জিলা আৰু মৰিগাঁও জিলা গতিকে এই 3খন জিলাৰ যিসমূহ পেট্ৰল ডিপু আছে সেই পেট্ৰল ডিপুসমূহ বন্ধ কৰাৰ কথা কৈছে আৰু প্ৰতিবাদ কৰাৰ কথা কৈছে তেওঁলোকে জনসাধাৰণৰ মনৰ প্ৰতিক্ৰিয়া আমি শুনাইছোঁ কাৰণ তেওঁলোকে কেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে গতিকে যথেষ্ট ক্ষোভ আছে সকলোৰে ক্ষোভ আছে গতিকে এই ক্ষোভসমূহ কেনেধৰণৰ পৰৱৰ্তী সময়ত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰে চৰকাৰী পক্ষ যিসমূহ তেল কোম্পানী আছে সেই কোম্পানীসমূহ কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইটো কিন্তু এঞ্জেলা পৰৱৰ্তী সময়তহে লক্ষণীয় হৈ পৰিব নিশ্চয়কৈ আমি প্ৰাঞ্জিত আপোনাক ধন্যবাদ জনাইছোঁ এয়া আছিল আমাৰ সতীৰ্থ সাংবাদিক প্ৰাঞ্জিত পৰক তেওঁ আমাক ইতিমধ্যে জনাইছে জনসাধাৰণে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু ইতিমধ্যে আমি যেটো নৰ্থ ইষ্ট পেট্ৰলিয়াম ডিলাৰ্ছ এছ'চিয়েশ্যনৰ সভাপতিৰ সৈতে কথা পাতিছোঁ তেওঁলোকৰ কেইবাটাও দাবী আছে সেই উদ্দেশ্যে প্ৰতিবাদী কাৰ্যসূচী হিচাপে দুটাকৈ দিন পেট্ৰল পাম্পসমূহ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ